কম দামি গাড়ী কি একদম কম দামি গাড়ী আপোনাৰ কিছুমান ফুড ভেনৰ কাৰণে লাগেতো হয় তো ফুড ভেনৰ কাৰণে আপোনাৰ এইবিলাক গাড়ী ৰাখিছো আপোনাৰ 1,20,000 টকা প্ৰাইস ৰাখিছো আৰু পিছত অলপ নেগোশিয়েবল কৰাই দিম 1,20,000 টকা দিয়ক নিজৰ মালিক নিজে হওক 40-50,000 টকা দিলে এইবিলাক গাড়ী ওলাই দিম এসি গল লাগে ইআই লাগে চকাহাতি আপোনাৰ সুপাৰ কেৰি লাগে যোদ্ধা লাগে যি গাড়ী বিচাৰে আপুনি সব গাড়ীয়ে পাব গাড়ীৰ মেলা হাফ সেলফ ষ্টাৰ্ট হ'ব লাগিব আপোনারা সব গাড়ী মই ষ্টাৰ্ট কৰাই থৈ দিছো গাড়ী হাফ সেলফ ষ্টাৰ্ট হ'ব লাগিব গাড়ী আৰু সাউন্ড শুনক না কি ধুনীয়া সাউন্ড হৈ আছে আপোনাৰ বহুত দিন পিছত আহিছো হাইৱে অটো কমাৰ্চিয়েল কাৰ ডিলাৰ আৰু ইয়াৰে দাদা আছে সেলস এক্সিকিউটিভ ৰাজু দা নমস্কাৰ হয় নমস্কাৰ হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার 7 মাহ পুৰণি গাড়ী দি আছো হয় তো 7 মাহ পুৰণি গাড়ী দি আছে আপোনাৰ গাড়ী একদম মাত্ৰ 2000 কিলোমিটাৰ চলিছে 2000 কিলোমিটাৰ গাড়ী 2000 কিলোমিটাৰ চলিছে আপোনাৰ টায়াৰ কন্ডিশন বা ইন্টেৰিয়ৰ সব গোটেইখিনি ধুনীয়া হৈ আছে গোটেইখিনি আপোনাৰ ব্ৰেন্ড নিউ কন্ডিশনত আছে প্ৰাইস ৰাখিছো আপোনাৰ 3,90,000 টকা উইথ টেক্স ওকে টেক্সটো আমাৰ ফালৰ পৰা দিয়া যাব এতিয়ালৈকে প্লাষ্টিক উঠোৱাই নাই দাদা একবাৰ ষ্টাৰ্ট কৰি দেখাই দিয়ক অন কেমেৰা মই ষ্টাৰ্ট কৰি দেখাই দিছো চাপৰে ফিটো এতিয়ালৈকে যোৱা নাই দে একদম ব্ৰেন্ড নিউ কন্ডিশনত গাড়ী আহি গৈছে হাইৱে অটো সাইডে টায়াৰ একদম ব্ৰেন্ড নিউ আছে গ্ৰিপ একদম ধুনীয়া মাত্ৰ 2000 কিলোমিটাৰ ৰানিং গাড়ী চাপৰে গাড়ী একদম পুৰা টিপটপ কন্ডিশন হৈ আছে পেট্ৰল ভেৰিয়েন্ট সাক E20 মডেল চাপৰে দাদা BS6 মডেল হয় না BS6 মডেল হয় আপোনাৰ গাড়ী চাওক না এটা স্ক্র্যাচ নাই কতো এটা স্ক্র্যাচ না একদম ব্র্যান্ড নিউ কন্ডিশনত গাড়ী আহি গৈছে 2000 কিলোমিটাৰ ৰানিং গাড়ী এ চাপৰে মিটাৰত দেখুৱাই দি আছো আপোনালোকক 2021 কিলোমিটাৰ ৰানিং চাপৰে সবে এটা কম ৰানিং গাড়ী বিচাৰি থাকে আহক হাইৱে অটো লৈ আহিছে নিউ ইয়াৰত ব্র্যান্ড নিউ কন্ডিশনত সেকেন্ড হ্যান্ড গাড়ী যোদ্ধা 2 টন আপোনাৰ 2200 হয় গাড়ী চাব পাৰে গাড়ী চাব পাৰে যোদ্ধা 2 টনৰ গাড়ী হয় একদম কোনো স্ক্র্যাচ নাই টায়াৰটো অলপ বেয়া আছিল আহোতে কিবা কিবি হেৰি হওঁতে অকশনৰ গাড়ী হয়তো তো টায়াৰটো মই চেঞ্জ কৰাই দিম চেঞ্জ কৰাই দি কেনে আপোনাৰ প্ৰাইস ৰাখিছো আপোনাৰ 7,70,000 টকা প্ৰাইস ৰাখিছো 7,70,000 আহাৰ পিছত নেগোশিয়েবল হৈ যাব ওকে আৰু দাদা সব কামবিলাক ইনক্লুড থাকিবই প্ৰাইসৰ লগত থাকিব হয় সাপৰা ডকুমেন্টেশনত দাদা এক্সট্ৰা লাগিব না নালাগে আমি সব কৰাই দিও গোটেইখিনি আমিয়ে কৰাই দিও ডিজেল না পেট্ৰল সব ডিজেল থাকিব এইবিলাক যোদ্ধা বিলাক ডিজেল থাকিব হয় ওকে নেক্সট দাদা নেক্সট আপোনাক মই দেখাই আছো সুপাৰ এসি মিন্ট হয় সুপাৰ এসি মিন্ট চাই লব পাৰে হয় আপোনাৰ 2017 চনৰ গাড়ী হয় এখন ওকে তো প্ৰাইস ৰাখিছো 2,50,000 টকা প্ৰাইস ৰাখিছো 2,50,000 টকা হোৱাইট কালাৰত সুপাৰ এসি মিন্ট টায়াৰ কন্ডিশনত ধুনীয়াই আছে একদম পুৰা ব্ৰেন্ড নিউ কন্ডিশনত আছে বডি বনোৱা আছে পুৰা চাপৰে আপোনালোকে ডিজেল ভেৰিয়েন্ট গাড়ী একদম পুৰা টিপটপ কন্ডিশন হৈ আছে আৰু দাদা গাড়ী এক্সচেঞ্জ কৰি লৈ যাব পাৰিব গাড়ী এক্সচেঞ্জ কৰি কেনে লৈ যাব পাৰিব সুপাৰ এসি মিন্টে থাকিব হয় তো এইখনৰ সেম প্ৰাইস ৰাখিছো আপোনাৰ 2,50,000 টকা প্ৰাইস ৰাখিছো 2,50,000 টকা 2,50,000 টকা সুপাৰ এসি মিন্ট হয় তো সেম প্ৰাইসে ৰাখিছো গাড়ীৰ কন্ডিশন আপোনাৰ ধুনীয়া হৈ আছে আপোনাৰ অৰিজিনাল কালাৰ আছে একদম পুৰা অৰিজিনাল কালাৰ আৰু দাদা এটা এক্সিডেন্ট গাড়ী নাই এটা মানে যিখিনি কিবা কিবি থাকে নহয় সেইখিনি আমি কাস্টমাৰক কৈ দিও হয় তো কাস্টমাৰে নিজে আহি কেনে ভেৰিফাই কৰি কেনে লোৱাৰ পিছত আপুনি গম পাই যাব আৰু কিবা যদি থাকে আমি কৈ দিও ওকে তো কমাৰ্চিয়েল গাড়ী অলপ চলপ ইফাল লগা থাকে কিন্তু এক্সিডেন্ট গাড়ী নাৰাখো গুটেই হয় আৰু দাদা মেকানিক লৈ কিনে চেক কৰিব পাৰে হয় নেক্সট আপুনি চাব পাৰে 407EX হয় 407EX হয় এইখন আপোনাৰ 2017 মডেল হয় তো প্ৰাইস ৰাখিছো আপোনাৰ 6,50,000 টকা প্ৰাইস ৰাখিছো আপোনাৰ এনেকুৱা প্ৰাইসত কোনো দিব নোৱাৰে চাপৰে ইমান কম দামত ইমান দিব নোৱাৰে ট্ৰাক দি আছে আপোনাৰ ইমান ডাঙৰ ট্ৰাক 6,50,000 টকা দি আছো এনেকুৱাকে আপোনাক কোনো দিব নোৱাৰে ওকে ফাইনান্স কৰিলে দাদা মিনিমাম ডাউন পেমেন্ট কিমান লাগিব ফাইনান্স কৰিলে মিনিমাম ধৰি লওক 2 লাখ মান টকা 1.5 লাখ 2 লাখৰ ভিতৰত হৈ যায় ওকে আৰু বিহুৰ আগত ললে তো বিহুৰ আগত থাকিব হয় অল ডকুমেন্টেশন কৰি দিব না কৰি দিয়া যাব হয় হয় আৰু দাদা ইঞ্জিন ওয়াৰেন্টি আহিব নেকি সবে কমেন্ট কৰি থাকে ইঞ্জিন ওয়ারেন্টি আমি কাস্টমার অহাৰ লগে আমি মোটামুটি 3 মাহৰ ওয়ারেন্টি এটা দিয়ে দিও অকল ইঞ্জিনৰ ওয়ারেন্টি হয় তো বডিটো নিদিও বাৰু কাস্টমাৰ অহাৰ লগে আমি দিয়ে দিও ইঞ্জিনৰ ওয়ারেন্টি আপোনালোকে আহক শোরুম ভিজিট কৰক গাড়ী চাই লওক টেষ্ট ড্ৰাইভ লৈ লওক যেতিয়া আপোনালোকে স্যাটিসফাই হ'ব তেতিয়া আপোনালোকে পাৰচেজ কৰক নেক্সট আছে আপোনাৰ সুপ্ৰ হয় সুপ্ৰ আপোনাৰ প্ৰাইস ৰাখিছো 3,80,000 টকা প্ৰাইস ৰাখিছো এইখনৰ 3,80,000 টকা 2022 ৰ মডেল হয় এইটো হয় তো 3,80,000 টকা প্ৰাইস ৰাখিছো দাদা অলপ নেগোশিয়েবল হ'ব না প্ৰাইস ফিক্সড থাকিব কম দামি গাড়ী কি একদম কম দামি গাড়ী আপোনাৰ কিছুমান ফুড ভেনৰ কাৰণে লাগেতো তো ফুড ভেনৰ কাৰণে আপোনাৰ এইবিলাক গাড়ী ৰাখিছো আপোনাৰ 1,20,000 টকা প্ৰাইস ৰাখিছো আৰু পিছত অলপ নেগোশিয়েবল কৰাই দিম 1,20,000 টকা দিয়ক নিজৰ মালিক নিজে হওক মেগা 2,60,000 টকা এইবিলাক মেগা আছে 2,60,000 টকা দিয়ক এইবিলাক গাড়ী লৈ যাব 2,60,000 যিখিনি কাম থাকে আমি কৰাই দিও কাম চামখিনি ওকে
তো নেক্সট এফালে আপোনাৰ মেগা এক্সেল আছে, আপুনি চাই লওক। মেগা এক্সেল আছে হয়, আপোনাৰ 2,60,000 70,000 টকা এইবিলাক মেগা এক্সেল আহে। 2,60,70,000 হয়, আপোনাৰ অহাৰ পিছত অলপ নেগোচিয়েবল কৰাই দিম। আপোনালোকে গাড়ী যি গাড়ী লাগে চব গাড়ীয়ে পাব, আহি কেনে ভিজিট কৰি লওক একবাৰ কমচে কম। ফাইনেন্স কৰিলে দাদা কিমান? ফাইনেন্স কৰিলে মিনিমাম 40-50,000 টকা দিলে এইবিলাক গাড়ী ওলাই দিয়ে। DI-EX হয়, এইবিলাক আপোনাৰ DI-EX আপোনাৰ 3,50,000 টকা মান দিলে এইবিলাক গাড়ী লৈ যাব পাৰে। 3,50,000 টকা ফাইনেন্স এভেইলেবল হয়। এইবিলাক এসি গোল্ড আপোনাৰ এসি গোল্ড বিলাক আপোনালোকে 3,80,70 এইবিলাক দিলে আপোনালোকে পাই যাব আপোনালোকে। হয় দাদা, বডি বনাই দিব পাৰিব। বডি যদি আমি বনাই কেনে কৈছো উইথ ইনক্লুড টেক্স থাকিব ইয়াতে। নেক্সট আপোনাৰ সুপাৰ এসি মিন 2.5 লাখ টকাৰ সুপাৰ এসি মিন 2.5 লাখ টকা 2.5 লাখ টকাৰ হয় দাদা। নেক্সট 2,40,000 টকাৰ আপোনাৰ হেৰি হ'ল EX AC ST হ'ল হয় 2,40,000। জেনন যোদ্ধা হয় এখন, জেনন পিকআপ আছিলে এইখন হয়। এইবিলাক কম দামী গাড়ী, মোটামুটি 3.5 লাখ 4 লাখ টকাৰ দামী গাড়ী এইবিলাক। 3.5 লাখ 4 লাখ টকা দামী গাড়ী। আৰু দাদা আহাৰ পিছত প্ৰাইচ বাঢ়িব নেকি? আহাৰ পিছত নাবাঢ়ে, মই যিখিনি দাম কৈছো সেইখিনিতে থাকিব। আহাৰ পিছত আপোনালোকে একবাৰ ভিজিট কৰি ল'ব, গম পাব। আপোনালোকে ভিজিট কৰি লওক, চাই লওক। হয়, আপোনালোকে ভেৰিফাই কৰি লওক, তাৰ পিছতে গাড়ী ভাল লাগিলে পাৰচেজ কৰিব। মহিন্দ্ৰা আলফা এইখন টেম্পু আছে, টেম্পুখন আপোনাৰ প্ৰাইচ 1,50,000 টকা প্ৰাইচ ৰাখিছো। অহাৰ পিছত নেগোচিয়েবল হৈ যাব। 5,70,000 5,70,000 7.5 লাখ টকা এইবিলাক 7.5 লাখ টকা আপোনাৰ এইবিলাক 5,50,000 টকা এইবিলাক হয়। এনেকুৱাতে পৰে যোদ্ধাৰ এইবিলাক। এখন গাড়ী চাব পাৰে আপোনাৰ 3,80,000 টকাৰ 3,80,000 টকা এইবিলাক গাড়ী চাওক, একদম ব্ৰেণ্ড নিউ বেছ 6ৰ নিউ মডেলটো এইবিলাক। এইবিলাক গাড়ী মোটামুটি 6-7 মান চলা 23ৰ গাড়ী হয়, লাষ্টৰ 23ৰ লাষ্টৰ গাড়ী হয়। 3,80,000 টকা। মেগা এক্সেল আছে, মেগা এক্সেল লাগিলে মেগা এক্সেল পাব। হয়, গাড়ী এটা ৰেডি নাই, ধুলা পৰি আছে। ধুলা পৰি থাকে ন, বহুত গাড়ী, কিমান গাড়ী ধুই ৰাখিব। এইবিলাক 2022ৰ এসি গোল্ড প্লাস হয় এখন। গোল্ড প্লাস এইখনৰ প্ৰাইস ৰাখিছো 3,60,000 টকা। 3,60,000 বুকিং বৰ্তমান হোৱা নাই। বুকিং আহিলে মানে কি হ'ল, এটা কাস্টমাৰে হেৰি কৰিছে, সিভিল বেয়া আছিলে, সেইটো কাৰণে দেখাইছো। বুকিং গাড়ীবিলাক দেখাৱা নাই মই, যিবিলাক বুকিং আছে দেখাৱা নাই। গাড়ীৰ মেলা দেখাবলৈ আহিছো। গাড়ীৰ মেলা আপুনি চাওক, গাড়ী মূৰৰ পৰা মই পিছৰ পৰা দেখাইছো গাড়ী চাওক। তো মই আগৰ পৰা গাড়ী দেখাৱা নাই, আপোনাক একদম পিছৰ পৰা গাড়ী দেখাইছো। গাড়ী এসি গোল্ড লাগে, DI লাগে, ছটাহাতী আপোনাৰ সুপাৰ কেৰি লাগে, আপোনাৰ যোদ্ধা লাগে, যি গাড়ী বিচাৰে আপুনি সব গাড়ীয়ে পাব। গাড়ীৰ মেলা আপোনাৰ গাড়ীৰ মেলা হাইৱে গাড়ীৰ মেলা হয়, নিউ ইয়াৰ স্পেশাল গাড়ীৰ মেলা। গাড়ী ভৰ্তি কৰাই দিছো এইফালৰ পৰা। যদি আপুনি দেখাই দিয়ে এনেকে যদি দেখাই দিয়ে, গাড়ী একদম পুৰা ভৰ্তি কৰাই দিছো, একদম পুৰা ইমূৰৰ পৰা সিমূৰৰ দেখা নাপালে গাড়ী দেখাই পাব আপোনালোকে। ষ্টক পুৰা আহি গৈছে। দাদা ষ্টাৰ্টিং কিমানৰ পৰা দেখাব আজি? ষ্টাৰ্টিং আপোনাৰ 1 লাখ টকাৰ পৰা 1,20,000 পৰা গাড়ী আছে। তো গাড়ীবিলাক পিছফালেও ৰাখিছো, আগফালেও ৰাখিছো, গোটেইখিনি গাড়ী আপুনি মই আগফালৰ পৰা কিছু গাড়ী দেখাই দি আছো। আহক, জিটো আছে আপোনাৰ, এখন আপোনাৰ জিটোখন হয়। আপোনাৰ প্ৰাইস ৰাখিছো আপোনাৰ 1.5 লাখ টকা প্ৰাইস ৰাখিছো। একদম পুৰা টিপটপ কন্ডিশনত আছে গাড়ী, দেখালে একদম পুৰা কালাৰ চালাৰ ধুনীয়া হৈ আছে। গাড়ী পুৰা টিপটপ কন্ডিশনত আছে, চাব পাৰে। জিপ এক্সেল হয়, এইবিলাক 1,30,40,000 টকা এইবিলাক প্ৰাইস ৰাখিছো। হয়, 140 প্ৰাইস ৰাখিছো। আপোনাৰ আহাৰ পিছত অলপ নেগোচিয়েবল হৈ যাব। মাঘ বিহুৰ স্পেশাল অফাৰ আছে আপোনাৰ, ফুল টেংকি তেল আছে। আহাৰ পিছত আপুনি ফুল টেংকি তেল কৰাই দিয়া যাব। হয়, নেক্সট আপোনাৰ সুপাৰ কেৰি আছে, 3,90,000 টকা প্ৰাইস ৰাখিছো। 3,90,000 টকা প্ৰাইস ৰাখিছো। সুপাৰ কেৰি ডাউন পেমেন্ট কিমান লাগিব? ডাউন পেমেন্ট মিনিমাম এইখনত অলপ বেছিকে লাগে, 1.5 লাখ টকা লাগে। বাকি গিলা ধৰ এসি গলত আপোনাৰ 50-60-70-80 দিলে ওলাই যায় আৰু। ওকে দাদা, নেক্সট দেখাই যাওক। নেক্সট আপোনাৰ এইবিলাক গাড়ী আছে আপোনাৰ, এইখন গাড়ী চাব পাৰে। এইখন ধুনীয়া কন্ডিশনৰ গাড়ী হৈ আছে, কন্ডিশন ধুনীয়াই আছে দেই। আপোনাৰ 2022ৰ গাড়ী হয়। তো প্ৰাইস ৰাখিছো আপোনাৰ 3,80,000 টকা প্ৰাইস ৰাখিছো। 3,80,000 টকা প্ৰাইস ৰাখিছো। একদম টিপ কন্ডিশন এসি গোল্ড হয় এইখন। হয়, 3,80,000 টকা অনলি। ডাউন পেমেন্টৰ দামত লৈ যাব পাৰিব। কিছুমানে আপোনাৰ হাইডেক বডি বিচাৰে, সবজি ভাড়া মাৰা হাইডেক বডি বিচাৰে, তো হাইডেক বডিও ৰাখিছো আমি। হাইডেক বডিও পাব আপুনি, আপোনাৰ RC লিখা থাকিব হাইডেক বুলি। ওকে, তো এইটো কাৰণে ফিটনেছৰ কাৰণে কোনো প্ৰব্লেম নহয়। সকলো ধৰণৰ কমাৰ্চিয়েল গাড়ী আজি আপোনালোকক দেখুৱাম ইয়াৰে। নেক্সট 2023ৰ আপোনাৰ এসি গোল্ড দেখাইছো চব। 2023ৰ এসি গোল্ড এইবিলাক এসি গোল্ড 3,90,000 টকা প্ৰাইস ৰাখিছো। অহাৰ পিছত নেগোচিয়েবল হৈ যাব। 2023ৰ এসি গোল্ড এইখন। 2023ৰ এসি গোল্ড একদম পুৰা টিপটপ কন্ডিশন আছে দাদা, একদম ধুনীয়া হৈ আছে গাড়ী পুৰা ধুনীয়াই আছে, চাব পাৰে। বডি পুৰা একদম কালাৰ কৰা আছে পুৰা। 2022ৰ গাড়ী দেখা আছো। এইটো আপোনাৰ 2022ৰ গাড়ী হয়। 2022ৰ গাড়ী আপুনি চাব পাৰে, আপোনাৰ কি ধুনীয়া হৈ আছে। আপোনাৰ কন্ডিশন একদম 3,80,000 টকা প্ৰাইস ৰাখিছো। অহাৰ পিছত অলপমান নেগোচিয়েবল কৰাই কেনে ফুল টেংকি তেল কৰাই দিম। ওকে, গাড়ী একদম টিপটপ কন্ডিশনে আছে, স্ক্ৰেচ নাই দেই, স্ক্ৰেচলেস গাড়ী হয়। আপোনাৰ প্ৰাইস ৰাখিছো 3,80,000 টকা প্ৰাইস ৰাখিছো। বিন্দাস আপুনি গাড়ী আনি কেনে আৰামসে চলাই থাকক, একদম টেনচন নহয় কৰি। তো এইবিলাক গাড়ী আপোনাৰ ৰাখিছো আপোনাৰ 2022ৰ গাড়ী, সেম প্ৰাইস ৰাখিছো 3,80,000 টকা। তো আপোনাৰ সেম হেৰি
কিবা যদি কাম চাম থাকে অলপমান আমি কৰাই দিওঁ ফাৰ্ষ্ট সাৰ্ভিসিংটো আমাৰ ফালৰ পৰা কৰাই দিওঁ নেক্সট পেসেঞ্জাৰ প্যাসেঞ্জাৰ আছে প্যাসেঞ্জাৰ মই দেখাই আছো দুটা আছে হয় প্যাসেঞ্জাৰ আছে 4 লাখ টকা প্যাসেঞ্জাৰ আছে এইবিলাক হয় 3,90,000 টকা দিলে এইখন গাড়ী লৈ যাব পাৰিব 3,90,000 টকা দিলে এইখন লৈ যাব পাৰিব হয় আপোনাৰ কম দামী মেগা দেখাই আছো মই কম দামৰ গাড়ী অলপ কম দামী মেগা কম দামৰ অলপ গাড়ী দেখাই আছো 2,20,000 টকাৰ গাড়ী চাওক 2,20,000 ভিতৰত ৰাখিছো টায়াৰ চাওক আপোনাৰ হয় টায়াৰ কণ্ডিচন চাওক 2,20,000 মেগা অনলি 2,20,000 টকা এটো কোৱা নহয় যে গাড়ী একদম পুৰা ইন্টেৰিয়ৰ ধুনীয়া হৈ আছে হাফ সেলফত স্টাৰ্ট হ'ব লাগিব আপোনালোকে চাওক গাড়ী মই স্টাৰ্ট কৰাই থৈ দিছো গাড়ী হাফ সেলফত স্টাৰ্ট হ'ব লাগিব গাড়ী আৰু সাউন্ড শুনক না কি ধুনীয়া সাউন্ড হৈ আছে আপোনাৰ ইঞ্জিনৰ একদম ধুনীয়া সাউন্ড চাওক পাৰে একদম কোনো প্ৰবলেমে নাই গাড়ী আইগেনে আপুনি লৈ যাব পাৰে প্ৰবলেমে নাই আহক টেষ্ট ব্লক গাড়ী ভেৰিফাই কৰক তাৰ পিছতে লৈ যাব দাদা এফালে এটা আছে খৰু আপোনাৰ জিটো হয় এখন 1.5 লাখ টকা আপোনাৰ 1.5 লাখ টকা প্ৰাইস ৰাখিছো জিটো হয় এখন আপুনি আৰামছে লৈ যাব পাৰে গাড়ী একদম পুৰা টিপটপ কণ্ডিচনত আছে টিপটপ আপোনাৰ চাব পাৰে অলপ সিটৰ কাম আছে সিটৰ কামখিনি মই কৰাই দিম আহাৰ পিছত আহক আপোনালোকে বেছি দেৰি নকৰিব নেক্সট আৰু ভিডিও তো পাই যাব নেক্সট দাদা এটো কি আহিলে ব্লু কালাৰ এসি মেগা হয় এটো ভাল কণ্ডিচনত আছে একদম বঢ়িয়া কণ্ডিচনত আছে হয় অলপমান মানে এইবিলাক গাড়ী এনেকুৱা BS4 গাড়ী মানুহ বহুত বিচাৰে তো এইবিলাক সেইকাৰণে BS4 ৰাখিছো 2,50,000 টকা প্ৰাইস ৰাখিছো হয় তো আহাৰ পিছত অলপ নেগোচিয়েবল হৈ যাব ওকে তো গাড়ী চাব পাৰে হৈ যাব হয় চাব পাৰে নেক্সট দাদা নেক্সট আপোনাৰ গাড়ী দেখাইছো আপোনাৰ প্যাসেঞ্জাৰত চাওক প্যাসেঞ্জাৰত 3,90,000 টকা প্ৰাইস ৰাখিছো 3,90,000 প্যাসেঞ্জাৰত চাব পাৰে তো গোটেইখিনি গাড়ী দেখাও সম্ভৱ নহয় গোটেইখিনি তো ইমান গাড়ী বহুত গাড়ী আছে আগফালে আছে পিছফালে আছে হাইৱেত আপুনি গোটেই অসমৰ ভিতৰত নাম্বাৰ 1 নহয় আপুনি ইমান ষ্টক কত দেখা নহব আমাৰ ইয়াতে যিমান ষ্টক থাকিব বাকি কত দেখা নহব আমাৰ ইয়াতে ষ্টক তো ষ্টক ভৰপুৰ আছে নতুন বছৰত নতুন ষ্টক ৰাখিছো তো আপোনালোকে আহক ভিজিট কৰক হাইৱেত দাদা এড্ৰেছটো আৰু শ্বৰুমৰ টাইমিংটো হয় আপোনালোকে আহিব লাগিব যদি জালুকবাৰী সাইডৰ পৰা আহে তেতিয়া হলে আপুনি বৰাগাঁও নাপাওতে আপোনাৰ ফ্লাইঅভাৰৰ কাষতে আপোনাৰ এক্সেল কেয়াৰ অপলো এক্সেল কেয়াৰ হস্পিটাল আছে তাত নামক নামি কেনে মোক ফোন কৰক ফোন কৰি কেনে মই তাৰ পৰা লৈ আহিম আপোনাৰ একদম অপোজিট সাইডত তাৰ পৰা একদম অপোজিট সাইডত আৰু খানাপাৰা সাইডৰ পৰা আহিলে সেম আপুনি ব্ৰিজখন পাৰ কৰি কেনে বৰাগাঁও ব্ৰিজখন পাৰ কৰি কেনে অপলো এক্সেল কেয়াৰ হস্পিটাল আছে তাত আহি কেনে ফোন কৰক তাতে আহি কেনে ফোন কৰিলে মই আপোনাক তাৰ পৰা সেইখিনিৰ পৰা লৈ দিম একদম অপোজিট সাইডত ওকে দাদা থ্যাংক ইউ হয় তো মানে এতিয়া কথাটো হৈছে কি যে অল ফাইনেন্সটো অল অসমত ফাইনেন্স হ'ব কিছুমান জায়গাত মানে এৰিয়ালৈকে না ফাইনেন্সৰ প্ৰবলেম হয় কিছুমান জায়গাত মানে অলপ এৰিয়ালৈ প্ৰবলেম হয় তো পাৰাকলৈকে আমি ফাইনেন্সখিনি অল অসমতে কৰাই দিওঁ কিন্তু 100% আমি ট্ৰাই কৰোঁ যে ফাইনেন্স আপোনাৰ হৈ যাব কিন্তু সিভিলটো মাছ বি ভাল থাকিব লাগিব সিভিলটো ভাল হ'লে আমি গাড়ীখন সোনকালে ওলাই দিব পাৰোঁ হয় থ্যাংক ইউ দাদা হয় থ্যাংক ইউ